নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনাত পাইলট সহ নিহত হৈছে 22 জনকৈ যাত্ৰী নিহত পাইলট কমান্ডাৰ দীপক ভি সাথে আৰু কো পাইলট অখিলেশ কুমাৰ আনহাতে দুৰ্ঘটনাত আহত হৈছে আন কেইবাগৰাকীও যাত্ৰী কোজিকোডৰ কাৰিপুৰস্থিত কালিকাট বিমানবন্দৰত সংঘটিত হয় এই দুৰ্ঘটনা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান দুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত বিমানখন ভাঙি দুটুকুৰা হোৱাত আহত হৈছে যাত্ৰীসকল ততাতৈয়াকৈ কাৰিপুৰ বিমানবন্দৰত উপস্থিত হয় 24খন এম্বুলেন্স তথা চিকিৎসকৰ দল আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয় ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ এখন বিমান 190 গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল এই বিমানখনে পাইলট সহ 20 গৰাকী যাত্ৰীৰ মৃত্যু হয় এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় পাইলট ফ্লাইট কমান্ডাৰ দীপক ভি সাথে আৰু কো পাইলট অখিলেশ কুমাৰ আনহাতে দুৰ্ঘটনাত আহত হৈছে আন কেইবাজনো যাত্ৰী কোজিকোডৰ কাৰিপুৰস্থিত কালিকাট বিমানবন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাত পতিত হয় এই যাত্ৰীবাহী বিমানখন দুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ কেৰালাত উপস্থিত হোৱাৰ সময়তে ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত বিমানখন ভাঙি দুটুকুৰা হোৱাত আহত হৈছে যাত্ৰীসকল ততাতৈয়াকৈ কাৰিপুৰ বিমানবন্দৰত উপস্থিত হয় 24খনকৈ এম্বুলেন্স তথা চিকিৎসকৰ দল আহত যাত্ৰীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত আনকে বিমান ট্ৰেজেডিৰ খবৰ এই মুহূৰ্তত আমি জনাইছো কেৰালাত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা দুবাইৰ পৰা 190 গৰাকী যাত্ৰী কঢ়িয়াই অনা বিমানখন দুৰ্ঘটনাত পতিত হয় কালিকাট বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হয় বিমানখন পাইলট সহ 20 গৰাকী যাত্ৰীৰ ঠিতাতে মৃত্যু হয় আহত হয় আন কেইবাগৰাকী যাত্ৰী আমি দেখুৱাইছো তৎপৰতাৰে আহত যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে বৃহৎ চিকিৎসকৰ দল কেইবাখনো এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় আহত যাত্ৰীসকলক ততালিকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয় এই মুহূৰ্তত আমি পোনপটীয়াকৈ দৃশ্য আপোনালোকক দেখুৱাইছো কেৰালাৰ কালিকাট বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এই অভিশপ্ত বিমানখন দুৰ্ঘটনাত পতিত হয় 190 গৰাকী যাত্ৰীৰ 20 গৰাকী যাত্ৰীৰ ঠিতাতে মৃত্যু হয় পাইলট সহ আৰু এইখিনি মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছো এয়া পোনপটীয়া দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে টিভিৰ পৰ্দাত প্ৰবল বৰষুণ বৃষ্টিপাত হৈ আছে আৰু বৃষ্টিপাতৰ বাবে উদ্ধাৰ অভিযানত কিছু জটিলতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে উদ্ধাৰকাৰী দল লগে লগে ঘটনাস্থলীত উপস্থিত হয় কেইবাখনো এম্বুলেন্স উপস্থিত হয় ভাঙি দুটুকুৰা হয় যাত্ৰীবাহী বিমানখন আৰু তাৰ বাবে আহত হয় কেইবাগৰাকীও যাত্ৰী নিহতৰ সংখ্যা হয়তো আৰু বৃদ্ধি পাব পাৰে এই শংকা এই মুহূৰ্তত কৰা হৈছে প্ৰবল বৃষ্টিপাত হৈ থকাৰ বাবে পিছল হৈ আছিল ৰানৱে আৰু ৰানৱেত পিছলিয়ে দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ যাত্ৰীবাহী বিমানখন 24খনকৈ এম্বুলেন্স তথা চিকিৎসকৰ দল উপস্থিত হৈ নিশাৰ ভাগত আহত যাত্ৰীসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায় কেৰালাত বিমান দুৰ্ঘটনা বিমান ট্ৰেজেডিৰ খবৰ এই মুহূৰ্তত আমি জনাইছো কালিকাট বিমানবন্দৰত অভিশপ্ত এই বিমানখন দুৰ্ঘটনাত পতিত হয় নিহত হয় ফ্লাইট কমান্ডাৰ দীপক ভি সাথে আৰু কো পাইলট অখিলেশ কুমাৰ লগতে আন 20 গৰাকী যাত্ৰীৰ মৃত্যু হয় এই দুৰ্ঘটনাত কোজিকোডৰ কাৰিপুৰস্থিত কালিকাট বিমানবন্দৰত ৰানৱেত পিছলি দুৰ্ঘটনাত পতিত হয় এই যাত্ৰীবাহী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন আৰু এই মুহূৰ্তৰ পোনপটীয়া দৃশ্যাৱলী আমি আপোনাক দেখুৱাইছো এয়া কালিকাট বিমানবন্দৰৰ চৌপাশৰ পৰা আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো ৰানৱেৰ সমীপৰ দৃশ্য এয়া নিশাৰে পৰা এক আতংকময় পৰিৱেশে বিৰাজ কৰে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই প্ৰবল বৃষ্টিপাতৰ বাবে ৰানৱে যথেষ্ট পিছল হৈ আছিল
আৰু পিছল হৈ থকাৰ বাবে ৰানৱেত অৱতৰণ কৰাৰ লগে লগে দুৰ্ঘটনাত পতিত হয় এই যাত্ৰীবাহী বিমানখন 24খনকৈ এম্বুলেন্সৰ সহায়েৰে উদ্ধাৰ কৰা হয় চিকিৎসকৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয় ততালিকে ধ্বংসস্তূপত পৰিণত হোৱা যাত্ৰীবাহী বিমানখনৰ পৰা দুৰ্গত যাত্ৰীসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় পাইলটসহ 20 গৰাকী যাত্ৰীয়ে থিতাতে প্ৰাণ হেৰুৱাই এই ভয়ংকৰ দুৰ্ঘটনাত দুটা টুকুৰাত পৰিণত হয় যাত্ৰীবাহী বিমানখন ইয়াৰ ককপিটৰ দৃশ্য আমি দেখুৱাইছো ককপিট সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে দুগৰাকী পাইলটৰ মৃত্যু হৈছে থিতাতেই এই ভয়ংকৰ দুৰ্ঘটনাত ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে নিশাৰ ভাগত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন আৰু তাৰ পিছতে এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় অনাকাংক্ষিত এটি দুৰ্ঘটনা পিছল ৰানৱেত অৱতৰণ কৰাৰ লগে লগে দুৰ্ঘটনাত পতিত হ'ল যাত্ৰীবাহী এয়াৰ ইণ্ডিয়াৰ বিমানখন আৰু ভগ্নাৱশেষ এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে যাত্ৰীবাহী বিমানখনৰ ভগ্নাৱশেষ কালিকট বিমানবন্দৰৰ ৰানৱেত এনেদৰে পৰি ৰৈছে এই মুহূৰ্তৰ পোনপটীয়া দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে ইমাৰ্জেন্সি এক্সিটৰ সহায়েৰে এইসকল দুৰ্গত যাত্ৰীক নিশাৰ ভাগত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় সম্পূৰ্ণৰূপে দুটা টুকুৰাত পৰিণত হয় যাত্ৰীবাহী বিমানখন দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অৱশ্যে বিমানখনত কোনো ধৰণৰ জুইৰ সূত্ৰপাত হোৱা নাই দৃশ্যৰ পৰা সেই কথা অনুমান কৰিব পাৰি নিশাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছো ককপিটৰ পৰা আৰম্ভ কৰি কিছু কিছু অংশ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয় বিমানখনৰ আৰু অৱতৰণ কৰাৰ মুহূৰ্তত 20 গৰাকী যাত্ৰী দুৰ্ঘটনাত পতিত হৈ নিহত হয় পাইলটসহ আন কেইবাগৰাকী যাত্ৰী আহত হৈছে 190 গৰাকী যাত্ৰী আছিল বিমানখনত এক গুৱা পৰিৱেশ চৌব্বিছখনকৈ এম্বুলেন্স আৰু চিকিৎসকৰ বৃহৎ দল উপস্থিত হৈ আহত দুৰ্গত যাত্ৰীসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় কিন্তু দুৰ্ভাগ্যৰ বিষয় পাইলটসহ 20 গৰাকী যাত্ৰীয়ে থিতাতে হেৰুৱাই প্ৰাণ পৰৱৰ্তী খবৰ ৰাজ্যত বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা শুক্ৰবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2679 গৰাকী লোক বিগত 24 ঘণ্টাত কোভিড টেষ্ট কৰা হৈছিল 58531 গৰাকী লোকৰ শুক্ৰবাৰে কামৰূপ মহানগৰত আক্ৰান্ত হয় 442 গৰাকী কামৰূপ গ্ৰাম্যত 265 গৰাকী কাছাৰত 250 গৰাকী আৰু নগাঁৱত 172 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত এই পৰ্যন্ত 55496 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীত আক্ৰান্তৰ সংখ্যা 37224 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 18137 গৰাকী লোক ইপিনে কৰোনাত আক্ৰান্ত হৈ এই পৰ্যন্ত ৰাজ্যত প্ৰাণ হেৰুৱাইছে 132 গৰাকী লোকে পুনৰ জনাইছো ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিসংখ্যাৰ ধাৰাবাহিকতা ক্ৰমাৎ অব্যাহত আছে শুক্ৰবাৰৰ দিনটোত কৰোনাত নতুনকৈ আক্ৰান্ত হ'ল 2679 গৰাকী লোক বিগত 24 ঘণ্টাত কোভিড টেষ্ট কৰা হৈছিল 58531 গৰাকী লোকৰ আৰু ইয়াৰ ভিতৰত ধৰা পৰিল 2679 গৰাকী লোকৰ দেহত কোভিড-19 পজিটিভ আন এক নতুন অভিলেখ এটা দিনত 2679 গৰাকীকৈ লোক আক্ৰান্ত হ'ল কোভিড-19ত শুক্ৰবাৰে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 442 গৰাকী প্ৰত্যেক দিনেই গুৱাহাটী মহানগৰীতো 400ৰ পৰা 500 লোক আক্ৰান্ত হৈছে কোভিড-19ত কামৰূপ গ্ৰাম্যত আক্ৰান্ত হৈছে 265 গৰাকী লোক কাছাৰত 250 গৰাকী আৰু নগাঁৱত 172 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত এই পৰ্যন্ত 55496 জনলৈ বৃদ্ধি পালে ৰাজ্যত কোভিড ৰোগীৰ সংখ্যা ইতিমধ্যে 37224 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে বৰ্তমানে চিকিৎসাধীন হৈ আছে 18137 গৰাকী লোক
ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 132 গৰাকী লোকে। আর ফলে আন এক গুরুত্বপূর্ণ খবর, রাজ্যত পুনৰ করোনাত আক্রান্ত হয় 6জনকৈ লোকৰ মৃত্যু হয় ধুবুৰীৰ পৱন কুমাৰ আগৰৱালাৰ বয়স 57, কোকৰাঝাৰৰ সীতা দেৱী বয়স 56, ডিব্ৰুগড়ৰ ৰেণু গগৈ বয়স 60, কাছাৰৰ সমৰ দেৱ বয়স 61, নগাঁৱৰ আব্দুল গফুৰ বয়স 68 আৰু মহানগৰীৰ নীলমণি চক্ৰৱৰ্তী 69 বছৰ তেওঁৰ এইকেইগৰাকী ব্যক্তিৰ মৃত্যু হয় কোভিড-19ত আক্ৰান্ত হয়। ৰাজ্যত ইয়াকে লৈ আমি জনাই আহিছোঁ করোনাত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 132 জনলৈ। পুনৰ এবাৰ জনাইছোঁ, পুনৰ 6জনকৈ লোকৰ মৃত্যু ৰাজ্যত কোভিড-19ত আক্ৰান্ত হয়। 57 বছৰীয়া ধুবুৰীৰ পৱন কুমাৰ আগৰৱালাৰ মৃত্যু, 56 বছৰীয়া কোকৰাঝাৰৰ সীতা দেৱী, ডিব্ৰুগড়ৰ ৰেণু গগৈ, 61 বছৰীয়া কাছাৰৰ সমৰ দেৱ, 68 বছৰীয়া নগাঁৱৰ আব্দুল গফুৰ, মহানগৰীৰ 69 বছৰীয়া নীলমণি চক্ৰৱৰ্তী কোভিড-19ত মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 132 জনলৈ। এক গুৰুত্বপূৰ্ণ খবৰ, 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিয়মীয়া পাঠদান, খোলা হ'ব বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক শাখাৰ পৰীক্ষা, 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ পৰীক্ষা। সম্পূৰ্ণ 5 মাহৰ অন্তত খোল খাব গুৱাহাটী বিশ্ববিদ্যালয়। 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিয়মীয়া পাঠদান, খোলা হ'ব বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ। 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক শাখাৰ পৰীক্ষা আৰু 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ পৰীক্ষা। করোনা ভাইৰাছৰ বিভীষিকাৰ বাবে সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰু পুনৰ সেই গৰিমা পুনৰ উভতি আহিব। 1 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিয়মীয়া পাঠদান আৰম্ভ হ'ব, খোলা হ'ব বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ আৰু লগতে 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক শাখাৰ পৰীক্ষা আৰু 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতকোত্তৰ পৰীক্ষা। শিৱসাগৰত নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। কণ্টেইনমেণ্ট জোনত খাদ্য সামগ্ৰী নোপোৱাত ক্ষোভিত হৈ পৰে ৰাইজ। নগৰখনৰ 12 নম্বৰ ৱাৰ্ডত সংঘটিত হয় এই ঘটনা। 12 দিন ধৰি পোৱা নাই খাদ্য সামগ্ৰী। ভুক্তভোগীক বিজেপি পালি নেতাৰ উপলুঙাৰো অভিযোগ উত্থাপিত হয়। প্ৰশাসনৰ লোকৰ উপস্থিতিত অৱশেষত খাম কাটে এই উত্তপ্ত পৰিস্থিতি। কণ্টেইনমেণ্ট জোনত শিৱসাগৰত নিশা এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খাদ্য সামগ্ৰী নোপোৱাত ক্ষোভ প্ৰকাশ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। নগৰখনৰ 12 নম্বৰ ৱাৰ্ডত সংঘটিত হয় এই ঘটনা। 12 দিন ধৰি তেওঁলোকে খাদ্য সামগ্ৰী পোৱা নাই। অৱশেষত অতিষ্ঠ হৈ নিশা ৰাজপথলৈ ওলাই আহি তেওঁলোকে সাব্যস্ত কৰিলে প্ৰতিবাদ। আনহাতে ভুক্তভোগীক বিজেপি পালি নেতাই উপলুঙা কৰাৰো অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। ইফালে প্ৰশাসনৰ লোকৰ উপস্থিতিত নিশা খাম কাটে এই উত্তপ্ত পৰিস্থিতি। আমাৰ ইয়াত পজিটিভ কেছ এটা ওলাইছিলে, তো ইয়াক লৈ যোৱা হৈছিলে ল'ৰাজনক। তেওঁ তাৰ পৰা আহিও ইয়াত আকৌ ঘৰলৈ আহিলে, আমাৰ টেষ্ট কৰিলে, আমাৰ চবৰে নিগেটিভ ওলালে। তো আজি 14 দিনৰ হৈ পিনে আজি 15 দিনত ভৰি দিলে। তো গেটখন আজিলৈকে খুলি দিয়া নাই, ৰেচনৰ নামতো একোৱেই নাই। তো আহিলৈ নাম চাম আমাৰ লিষ্ট লৈ গ'ল। বৰষুণত তিতি আমি নামৰ লিষ্ট দিলোঁ, কিন্তু কোনো ৰেচন নাপালোঁ। তো আজি এখন গাড়ী আহিছিলে ৰেচন দিবলৈ, তো ক'লে 12 নং ৱাৰ্ডৰ। তাৰপিছতে আমাৰ ইয়াত গোটেই মানুহখিনি ওলাই আহিলে, কিন্তু আমাৰ নাম তাত নাই। এতিয়া ৰেচনৰ নামতো একো নাই। তো আমাৰ গেটখন খুলি দিলে আমি অকণমান ৰেহাই পাওঁ। তাতে আমাৰ হাজবেণ্ডো মানে গাড়ীত যাব পৰা নাই। আজি আমি ইয়াত অলৰেডি আমি আগৰ পৰাই লকডাউনত হৈ আছিলোঁ, জৰুলা হৈ আছিলোঁ। তাৰ মাজতে আজি আমি কোৱাৰেণ্টাইনত থকা আজি 15 দিন হ'ল। যোৱা 24 তাৰিখে আমাৰ ইয়াৰ পৰা পজিটিভ এজন ওলাইছিলে। ওলোৱাৰ পিছত তেওঁক নিয়াৰ পিছত আমাৰ এইটো কণ্টেইনমেণ্ট জোন কৰি দিলে। কণ্টেইনমেণ্ট জোন কৰাৰ পিছত আজি ইয়াত 15 দিন হৈ গ'ল, কোনো মানে সেইটো খুলিবলৈ অহা নাই। তাৰ আগতে আহিলে খাদ্য বিভাগৰ পৰা আহি পেলাই কৈছে বোলে লিষ্ট লৈ গ'ল। লিষ্ট লৈ যোৱাৰ পিছত ক'লে বোলে ঠিক আছে আমি 2-1 দিনত দি আছোঁ, কিন্তু আজিলৈকে আমাক কোনো সুধিবলৈ নাহিলে। আজি অলপ আগত ৰেচনৰ গাড়ী এখন আহিলে, আহি পেলাই কৈছে বোলে তোমালোকৰ আহিলে ৰেচন আহিলে। তাৰপিছত আকৌ এজনে ক'লে বোলে এইটো বোলে ইয়াৰ নহয়, বেলেগ এফালৰ হয়। এইটো 12 নম্বৰ ৱাৰ্ড বুলি কৈছে। 12 নম্বৰ ৱাৰ্ডটো আমাৰ এইখনেই হয়, কিন্তু আকৌ কৈছে বোলে এইটো বোলে থানামুখৰ হয়। তাৰপিছত কৈছে বোলে আপোনালোকেতো মিডিয়াত মাজতে দিলে, মিডিয়াক দিলে যেতিয়া এইটো মানে কি আমাৰ ফালৰ পৰা হোৱা নাই, ইছ্যু হোৱা নাই বোলে এতিয়ালৈকে।
কেৰালাৰ ইডুক্কিত ভয়ংকৰ ভূমিস্খলন মুখলধাৰ বৰষুণৰ ফলত সংঘটিত ভূমিস্খলনত প্ৰাণ গৈছে 15জনকৈ লোকৰ এতিয়াও আবদ্ধ হৈ আছে প্ৰায় 50জনকৈ লোক ঘটনাস্থলীত উপস্থিত হৈ এনডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এনডিআৰএফৰ লগতে উদ্ধাৰ অভিযানত নামিছে আৰক্ষী অগ্নিনিৰ্বাপক বাহিনী তথা বনকৰ্মী ইপিনে উদ্ধাৰ অভিযান চলাবলৈ ত্ৰিশুৰাৰ পৰা শীঘ্ৰেই ইডুক্কিলৈ ৰাওনা হৈছে এনডিআৰএফৰ আন এটা দল মুখলধাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা কেৰালাৰ ইডুক্কিত এয়া ভয়ংকৰ ভূমিস্খলন মুখলধাৰ বৰষুণৰ ফলত সংঘটিত ভূমিস্খলনত ইতিমধ্যে প্ৰাণ গৈছে 15জনকৈ লোকৰ এতিয়াও আবদ্ধ হৈ আছে প্ৰায় 50জনকৈ লোক ঘটনাস্থলীত উপস্থিত হৈ এনডিআৰএফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এনডিআৰএফৰ লগতে উদ্ধাৰ অভিযানত নামিছে আৰক্ষী অগ্নিনিৰ্বাপক বাহিনী তথা বনকৰ্মী ইপিনে উদ্ধাৰ অভিযান চলাবলৈ ত্ৰিশুৰাৰ পৰা শীঘ্ৰেই ইডুক্কিলৈ ৰাওনা হৈছে এনডিআৰএফৰ আন এটা দল ধুবুৰী চাপৰৰ হালকুচাত ভয়াবহ পথ দুৰ্ঘটনা মাৰুতি ভান আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ থিতাতে নিহত হয় মাৰুতি ভানৰ এগৰাকী মহিলা যাত্ৰী এই দুৰ্ঘটনাত শিশুসহ আহত হৈছে কেইবাগৰাকী যাত্ৰী সংকটজনক অৱস্থাত আটাইকেইগৰাকীক চাপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখে আহি আছিল মাৰুতি ভানখন শোকাবহ পথ দুৰ্ঘটনা ধুবুৰী চাপৰ হালকুচাত এই ভয়ংকৰ পথ দুৰ্ঘটনা মাৰুতি ভান আৰু মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ থিতাতে নিহত হয় মাৰুতি ভানৰ এগৰাকী মহিলা যাত্ৰী দুৰ্ঘটনাত শিশুসহ আহত হয় কেইবাগৰাকী যাত্ৰী সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখে আছিল মাৰুতি ভানখন এইটো গোৱালপাৰা পৰা আহিছিলোঁ গোৱালপাৰা কুমৰিপাৰা যাব পানবাৰী এইখানে মাৰি দিছে মানে মাৰুতি গাড়ীটো ঘূৰি দি উঠাই দিছে পামচাৰ হৈছিল 10 চকাটো চিৰিয়েল 3জন 4জন 5জন জালুকবাৰীৰ শংকৰদেৱ নগৰ কমপ্লেক্সত চুৰিকাণ্ড কমপ্লেক্সটোৰ লক্ষ্মী নিবাসৰ দুটা বাসগৃহত চুৰিকাণ্ড কণিকা প্ৰভা মালাকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত চলাই লুটপাট চোৰে লুটি নিলে সোণৰ অলংকাৰ নগদ 30,000 টকা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট জালুকবাৰীৰ শংকৰদেৱ নগৰ কমপ্লেক্সত চুৰিকাণ্ডৰ ঘটনা কমপ্লেক্সটোৰ লক্ষ্মী নিবাসৰ দুটা বাসগৃহত চোৰে চলালে লুটপাট কণিকা প্ৰভা মালাকাৰ নামৰ মহিলাগৰাকীৰ ঘৰত লুটপাট চলালে চোৰে লুটি নিলে সোণৰ অলংকাৰ নগদ 30,000 টকা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট আজি ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব সিদ্ধাৰ্থ পিঠানী সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানীক ইডিয়ে জাৰি কৰিছিল সমন শুক্ৰবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৰিয়া চক্ৰৱৰ্তী 11:25 ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ৰিয়া ইডিয়ে ৰিয়াক 9 ঘণ্টা ধৰি সোধা পোছা চলায় ৰিয়াক সম্পত্তি সম্পৰ্কীয় সমগ্ৰ তথ্যৰ ওপৰত সোধা পোছা কৰে ইডিয়ে ৰিয়াৰ বেংক ডিটেইলছ সম্পৰ্কতো সোধা পোছা কৰে ইডিয়ে ৰিয়াই সুশান্তৰ একাউণ্টৰ ধনেৰে ক্ৰয় কৰিছিল বহু সামগ্ৰী ৰিয়াৰ ভাতৃৰ বিমান যাত্ৰাৰ খৰচো সুশান্তৰ ধনেৰে কৰিছিল ৰিয়াৰ ভাতৃ ইন্দ্ৰজিৎ মুখাৰ্জীকো ইডিয়ে সোধা পোছা চলায় ভাতৃ ইন্দ্ৰজিতে সম্পত্তিৰ তথ্য দিলে ইডিক ৰিয়াৰ পিতৃ সৌভিক চক্ৰৱৰ্তীকো সোধা পোছা কৰে ইডিয়ে সমান্তৰালকৈ মাতৃ সন্ধ্যা চক্ৰৱৰ্তীৰ ওপৰতো ইডিয়ে সোধা পোছা চলায় সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীকো সোধা পোছা কৰে ইডিয়ে আৰু এই মুহূৰ্তত আমি জনাইছো কালি 3গৰাকীকৈ ব্যক্তিক মাৰাথন জেৰা চলাইছিল ইডিয়ে আৰু আজি পুনৰ ইডিয়ে সমন জাৰি কৰিছে সিদ্ধাৰ্থ পিঠানীক সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানীক ইডিয়ে জাৰি কৰিছিল সমন শুক্ৰবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৰিয়া চক্ৰৱৰ্তী 11:25 ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ৰিয়া বিশেষকৈ বেংকৰ একাউণ্টৰ অবৈধ লেনদেন সন্দৰ্ভত সোধা পোছা কৰা হয় ৰিয়া চক্ৰৱৰ্তীক মুম্বাইত দুটাকৈ বিলাসী ফ্লেট ক্ৰয় কৰিছিল ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ ধনেৰে ফ্লেট ক্ৰয় কৰিছিল নে অন্য ধনেৰে ফ্লেট ক্ৰয় কৰিছিল সমস্ত বিষয় সোধা পোছা কৰিছে প্ৰায় 9 ঘণ্টা ধৰি জেৰা চলোৱা হৈছে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক ৰিয়াৰ সম্পত্তি সম্পৰ্কীয় সমগ্ৰ তথ্যৰ ওপৰত সোধা পোছা চলোৱা হয় ৰিয়াৰ বেংক ডিটেইলছ সম্পৰ্কতো সোধা পোছা কৰে ইডিয়ে ৰিয়াই সুশান্তৰ একাউণ্টৰ ধনেৰে ক্ৰয় কৰিছিল বহু সামগ্ৰী ৰিয়াৰ ভাতৃৰ বিমান যাত্ৰাৰ খৰচ সুশান্তৰ ধনেৰে কৰিছিল ৰিয়াৰ ভাতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীয়ে
ইন্দ্ৰজিৎ চক্ৰৱৰ্তীকো সোধা পোছা কৰে ইডিয়ে। ভাতৃ ইন্দ্ৰজিতে সম্পত্তিৰ তথ্য দাখিল কৰে ইডিক। ৰিয়াৰ পিতৃ সৌভিক চক্ৰৱৰ্তী আৰু মাতৃ সন্ধ্যা চক্ৰৱৰ্তীকো ইডিয়ে চলায় জেৰা। সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীকো সোধা পোছা কৰে ইডিয়ে। ধুবুৰীত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। দুদিনত 3টাকৈ থানা এলেকাত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে আটক কৰিছে 3টা ড্ৰাগছ সৰবৰাহকাৰীক। শেহতীয়াকৈ গোলোকগঞ্জৰ অসমবংগ সীমান্ত ছাগলীয়াত ধুবুৰী উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট। ছাগলী আৰক্ষীৰ সহযোগত ধুবুৰীৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই নিচাযুক্ত টেবলেটসহ আটক কৰে এজনক। ধৃত সৰবৰাহকাৰীটোৰ নাম আশ্ৰাফুল চৰকাৰ। আশ্ৰাফুল চৰকাৰৰ ঘৰ আগমনিৰ তল্লী প্ৰথম খণ্ড গাঁৱত। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে এই সৰবৰাহকাৰীটোক। কালি ইভিনিঙৰ পৰা 3টা ঠাইত এটা আমাৰ ধুবুৰী সদৰ থানা অন্তৰ্গত কলেজ থিয়পীৰ আণ্ডাৰত তাত এজন ড্ৰাগ পেডলাৰ ৰেজাউল কৰিমক গ্ৰহণ কৰা গ'ল। তেওঁৰ লগত আমি 3,616টা এনেকুৱা নিচাজাতীয় ঔষধ যিটো নিচাৰ কাৰণে ব্যৱহাৰ কৰে তেনেকুৱা জব্দ কৰিলোঁ। তাৰপিছত আমি ৰাতিকে আমি মধুচুৰমাৰীত ৰেড কৰিলোঁ। মধুচুৰমাৰীত যথেষ্ট সংখ্যক নিচাযুক্ত ঔষধ কপচিয়াত আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু মানোৱাৰ হুছেইন নামৰ এজন ড্ৰাগ পেডলাৰ, ছিজন ড্ৰাগ পেডলাৰ আগতেও হেৰি কৰা হৈছিলে, তেওঁক আকৌ হেৰি কৰা হ'ল কালি। আৰু তাৰপিছত এতিয়া আজি ৰাতিপুৱা আমাৰ ছাগলীয়া আউটপোষ্ট আছে, তেওঁৰ সেই দলে আশ্ৰাফুল চৰকাৰ নামৰ এজন ড্ৰাগ পেডলাৰক এপ্ৰিহেণ্ড কৰিলে। আৰু তেওঁলোকৰ পৰা প্ৰায় 2,000 আমি চিমপ্লেক্স চি প্লাছ ককটেল নিচাযুক্ত ঔষধ আছে জব্দ কৰিবলৈ সক্ষম। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। তাৰ পূৰ্বে প্ৰথম সংবাদত লৈছো এটি চমু বাণিজ্যিক বিৰতি। চাইছে প্ৰথম সংবাদ। কাছাৰৰ উধাৰবন্দৰ বিধায়ক কোভিড পজিটিভ। উধাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম কোভিড পজিটিভ। সোৱাব টেষ্টত বিধায়কগৰাকীৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। কাছাৰৰ উধাৰবন্দৰ বিধায়ক কোভিড পজিটিভ। উধাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম আক্ৰান্ত হৈছে কোভিড-19ত। সোৱাব টেষ্টত বিধায়কগৰাকীৰ দেহত ধৰা পৰে কোভিড-19। ইয়াৰ পূৰ্বে কেইবাগৰাকী বিধায়কৰ দেহত ধৰা পৰিছিল কোভিড-19 আৰু শেহতীয়াকৈ উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম আক্ৰান্ত হৈছে কোভিড-19ত। বিধায়কগৰাকীৰ সোৱাব টেষ্ট কৰোৱা হৈছিল আৰু সোৱাব টেষ্টৰ ফলাফল অনুসৰি বিধায়কগৰাকী আক্ৰান্ত হৈছে কোভিড-19ত। বঙাইগাঁৱৰ বিজনীত গণ সংক্ৰমণৰ শংকা। কৰোনা পজিটিভৰ একাংশ পৰিয়ালে কৰা নাই সোৱাব পৰীক্ষা। বিজনী পৌৰসভাৰ 3 নম্বৰ ৱাৰ্ডৰ আমগুৰিত শেহতীয়াকৈ 14গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। কৰোনা আক্ৰান্তৰ বাসগৃহ কণ্টেইনমেণ্ট জোন ঘোষণা নকৰাত ৰাজহুৱা স্থানত মুকলিভাৱে ঘূৰা ফুৰা কৰিছে পৰিয়ালৰ লোকে। আক্ৰান্তৰ একাংশ পৰিয়াল তথা সংস্পৰ্শলৈ অহা লোকৰ পৰীক্ষা কৰাবলৈ অস্বীকাৰ কৰাৰ পিছতো প্ৰশাসনে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা, যাৰ বাবে এতিয়া বিজনী মহকুমা প্ৰশাসনৰ দায়িত্বহীন কাণ্ডত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত আগবঢ়াইছো বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক ৰিপৰ্ট। কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু ভয় এক শংকাৰ পৰিৱেশ জিলাখনতো আছে। আৰু ইয়াৰ বিপৰীতে দেখা গৈছে যে চিৰাং জিলাৰ অন্তৰ্গত বিজনী মহকুমাত কিন্তু এক বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। আৰু স্থানীয় ৰাইজে অতিশয় শংকিত হৈ পৰিছে যে বিজনী মহকুমাৰ যি ধৰণৰ কাম কাজ কৰিব লাগিছিলে বা নীতি নিৰ্দেশনা দিব লাগিছিলে সেয়া কিন্তু দিয়া নাই, আৰু যাৰ কাৰণে ৰাইজ শংকিত। ইয়াতে মূলতে হৈছে যিসকল কৰোনা আক্ৰান্ত হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ বৰ্তমানলৈকে বহু পৰিয়াল আছে, তেওঁলোকৰ টেষ্ট কৰা হোৱা নাই আৰু তেওঁলোকৰ বাসগৃহ বা তেওঁলোকৰ অঞ্চলসমূহ কণ্টেইনমেণ্ট জোন কৰা নাই। তেওঁলোকে মুকলিভাৱে ঘূৰি আছে পৰিয়ালবৰ্গ, আৰু যিসকল লোক সংস্পৰ্শলৈ আহিছে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী বা তেওঁলোকে কাৰ সংস্পৰ্শলৈ আহিছে কৰোনা আক্ৰান্ত লোকসকল সেই কিন্তু তেওঁলোকে এই মহকুমা প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই এই সমস্ত কথা, আৰু যাৰ কাৰণে শংকিত হৈছে ৰাইজ। মোৰ এগৰাকী আশা কৰ্মীৰ সৈতে আছোঁ আৰু তেওঁ এই বিষয়ে সুধিম যে আপোনালোকে কি দেখিছে ইয়াতে? হয়, মই বিজনী 3 নম্বৰ ৱাৰ্ডৰ আশা কৰ্মী হয়। সেইদিনাখন লক্ষী মন্দিৰত টেষ্ট কৰিছিলে, ঘৰতে 5জনৰ পজিটিভ আহিছে, কিন্তু তেওঁলোকক চিকিৎসাৰ কাৰণে লৈ যোৱা হৈছে, কিন্তু তেওঁলোকৰ ঘৰৰ যিবিলাক পৰিয়ালসমূহ আছে কোনো প্ৰশাসনে ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। টেষ্ট হোৱা নাই নেকি? টেষ্ট হোৱা নাই। টেষ্ট কৰিব মাতিছিলোঁ মই আমাৰ ইয়াতে দুৰ্গা মন্দিৰৰ ক্লাবত, কিন্তু তেওঁলোকে যোৱা নাই, তেওঁলোকে নাযায় পৰীক্ষা কৰিবলৈ।
তেওঁলোকৰ যেতিয়া গাৰ্জেনবিলাক আহিব তেতিয়াহে কৰিব বুলি। কণ্টেইনমেণ্ট জোন ঘোষণা হৈছে নেকি? নাই কৰা, প্ৰশাসনক মই জনাইছোঁ এতিয়া ছাৰক, কিন্তু তেখেতে কিবা এটা ব্যৱস্থা কৰিম বুলি কয়। আজি 4 দিন এনেকুৱা ব্যৱস্থা লোৱা নাই। এইসকল লোক কৰোণা আক্ৰান্ত সংস্পৰ্শলৈ অহা পৰিয়ালবৰ্গ তেওঁলোকৰতো কোনো ধৰণৰ ব্যৱস্থা মানে মুকলিভাৱে ঘূৰি আছে নেকি? মুকলিভাৱে ঘূৰি আছে বাইদেউ। গতিকে ৰাইজ শংকিত হৈছে আৰু এতিয়া বিজনেছ পৰিস্থিতি যেতিয়াৰ পৰা বিজনেছ প্ৰথমটো কাহিনী হৈছে কৰোণা পজিটিভ, তেতিয়াৰ পৰাই মানুহৰ মাজত এটা প্ৰথম অৱস্থাত খুবেই এটা ভয়ংকৰ পৰিস্থিতি আছিলে। আমি যেতিয়া বিভিন্ন ঠাইৰ দৃশ্যসমূহৰ নিউজৰ মাধ্যমত বা ছ'চিয়েল মিডিয়াৰ মাধ্যমত দেখিছোঁ, আমাৰ এটা খুব আতংক মনত আছিলে। তাৰপিছত লাহে লাহে যেতিয়া দেখা গৈছে যে বিজনেছ 3 নং ৱাৰ্ডৰ যিদিনাখন অমিত শ্বাহা বুলি এজন ল'ৰা তেওঁলোকক টেষ্ট কৰা হ'ল, তাত 2 দিন পিছতে নিগেটিভ বুলি আকৌ ঘূৰাই দিলে। ঠিক তেনেকৈ সেইদিনাখন আমি দেখিলোঁ বিজনীত আপোনাৰ কি কয় লক্ষী মন্দিৰ প্ৰাংগণত প্ৰায় 135জন মানৰ টেষ্ট কৰা হ'ল। তাৰে প্ৰায় 18জন মান সেইদিনাখন পজিটিভ কেছ বুলি ধৰা পৰিল। তাৰপিছতো দেখা গৈছে যে সেই পৰিয়ালসমূহৰ কিন্তু কোনো ধৰণৰ টেষ্টিঙৰ ব্যৱস্থা বা তেওঁৰ হিষ্ট্ৰী চাই পেলাই আগতে যিটো আমি চাইছিলোঁ যে হিষ্ট্ৰী চাই পেলাই অমুক চাই পেলাই পৰিয়ালবৰ্গক তেওঁলোকে হেৰি কৰে, কিন্তু আজিকালি সেই বস্তুবিলাক নাই, নোহোৱা হৈছে। তো সেইকাৰণে মানুহৰ মাজত এটা মানে যিটো ভয় থাকিব লাগিছিলে কৰোণা সন্দৰ্ভত, সেই ভয়টো নোহোৱা হৈছে। ইয়াৰ মূল আৰু বহুকেইটা কাৰণ আছে। হয়, এই মুহূৰ্তত বিজনীত যি পৰিস্থিতি আছে, মহকুমা প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, ৰাইজে কিন্তু শংকিত হৈছে যে প্ৰশাসনে আচলতে কি কৰিছে। আগন্তুক 48 ঘণ্টাৰ বাবে বন্ধ ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়। সপ্তাহান্তিক লকডাউনৰ মাজতে উপায়ুক্তৰ কাৰ্যালয় বন্ধ ঘোষণা জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানেৰ। কাৰ্যালয়টোৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ 2জনকৈ বিষয়া কৰ্মচাৰী কোভিড পজিটিভ পোৱাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয় অহা 7 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। উপায়ুক্তৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক ৰেণ্ডম টেষ্ট কৰাৰ নিৰ্দেশ দিয়া হৈছে। ধুবুৰীত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা 1457 জন আৰু ইয়াৰে সুস্থ হৈ ঘৰলৈ উভতিছে 1046 জনে। আনহাতে জিলাখনত মৃত্যু হৈছে 6 জনকৈ কোভিড ৰোগীৰ। পোনপটীয়া সম্প্ৰচাৰত আমি যোগাযোগ স্থাপন কৰিছোঁ ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিৰ্ময়, আপোনাৰ কাষলৈ আহিছোঁ। আগন্তুক 48 ঘণ্টাৰ বাবে বন্ধ থাকিব ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়। নিশ্চয়কৈ জয়ন্ত, অতি গুৰুত্বপূৰ্ণ এটা ঘোষণা কালি জিলা উপায়ুক্তই কালি গধূলিৰ ভাগত এই ঘোষণা দিছে যে আগন্তুক 48 ঘণ্টাৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয় বন্ধ থাকিব আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত যিসমূহ কৰ্মচাৰী আছে তেওঁলোকক 4টা পইণ্ট বনাই দিয়া হৈছে। ধুবুৰী ডাক বাংলো, ধুবুৰী জৱাহৰ হিন্দী স্কুল, ধুবুৰী মিউনিচিপালিটি আৰু ধুবুৰী লায়ন্স ক্লাব, এই 4টা ঠাইত ৰেণ্ডম টেষ্ট কৰা হ'ব আজি আৰু কালি, অহাকালিলৈ শনিবাৰ আৰু দেওবাৰে। আৰু প্ৰতিজন বিষয়া কৰ্মচাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত ইয়াত পৰীক্ষা কৰিব লাগিব। কেমেৰাপাৰ্চন ৰাজশৰ্মাই দেখুৱাব বৰ্তমানে জিলা উপায়ুক্ত কাৰ্যালয়ত যদিও আজি সপ্তাহান্তিক লকডাউন, কিন্তু তথাপিও কিন্তু জিলা উপায়ুক্ত কিছু গুৰুত্বপূৰ্ণ কাম কাজ এই ৰিলিফ ৰিলেটেডেই হওক বা আন কিবা ৰিলেটেড হওক সেই কাম কাজ চলি থাকে, কিন্তু আজি সম্পূৰ্ণৰূপে বন্ধ। বৰ্তমানে ধুবুৰী উপায়ুক্ত কাৰ্যালয়ক এক নিৰ্মম পৰিৱেশ বুলি ক'ব পাৰি। আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ তৃতীয় মহলাত যি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয় আগন্তুক এসপ্তাহৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। কাৰণ সেইটো কাৰ্যালয়ৰ ভিতৰৰ পৰা বিষয়া আৰু কৰ্মচাৰী এজন আক্ৰান্ত হৈছিল আৰু তাৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। আৰু যিসমূহ তাৰে কাম কাজ আছে সেয়া বৰ্তমানে টেলিফোন যোগে হওক বা অনলাইন যোগে হওক সেয়া চলোৱা হ'ব। আৰু এটা কথা জয়ন্ত ক'ব লাগিব, জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যি কাৰ্যালয়ৰ যি কৰ্মচাৰীসকল আছে প্ৰায় 2 শতাধিক কৰ্মচাৰী এই সমগ্ৰ উপায়ুক্ত কাৰ্যালয় হ'ব। তেওঁলোকৰ কাৰণে বিশেষভাৱে পুনৰ উল্লেখ কৰিছোঁ, বিশেষভাৱে 4টাকৈ ঠাইত আচলতে ব্যৱস্থা লোৱা হৈছে আৰু তাত আজি ৰেণ্ডম টেষ্ট কৰা হ'ব। জ্যোতিৰ্ময়, দেখিবলৈ পোৱা হৈছে গণসংক্ৰমণ কিন্তু ধুবুৰীতো ধাৰাবাহিকভাৱে বৃদ্ধি পায়ে আছে। সপ্তাহান্তিক লকডাউন বা যিসমূহ লকডাউনৰ কঠোৰ নীতি নিয়ম পালন কৰি থকা হৈছে তাৰ মাজতো কিন্তু এই সংক্ৰমণৰ হাৰ ক্ৰমাৎ ঊৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈ আছে জিলাখনত। নিশ্চয়কৈ জয়ন্ত, অতি উদ্বেগজনক কথা এয়া যে ধুবুৰীৰ যি আচলতে বজাৰ অঞ্চল যিসমূহ আছে মূলতঃ যি মানুহৰ য'ত সমাগম বেছি হৈ আছে সেই অঞ্চলসমূহৰ পৰা গণসংক্ৰমণ আশংকা এটা পূৰ্বে হৈছিল। ইয়াৰ পূৰ্বে ধুবুৰীৰ গৌৰীপুৰ এখন সৰু মিউনিচিপালিটি অঞ্চল, 4টা ৱাৰ্ডৰ অঞ্চল, তাতো গণসংক্ৰমণ আশংকা দেখা গৈছিল। তাত ৰেণ্ডম টেষ্ট কৰা হৈছিল 14 দিনৰ কাৰণে সম্পূৰ্ণ গৌৰীপুৰ বজাৰ বৰ্তমানলৈকে সেই বন্ধ কৰি দিয়া হৈছে। ধুবুৰীৰ সেই একে কথা, জিলা উপায়ুক্তই এক নিৰ্দেশ জাৰি কৰিছে। সেই নিৰ্দেশ মতে
তেওঁলোকে আগন্তুক এই 3-4 দিনৰ কাৰণে আগন্তুক 3-4 দিনৰ কাৰণে যে ধুবুৰী বজাৰৰ সমূহ দোকানীক আচলতে প্ৰতিজন দোকানীক ৰেণ্ডম টেষ্টৰ কাৰণে কৰিবলৈ জিলা উপায়ুক্তই ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে আৰু তেনে ক্ষেত্ৰত গণসংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত উপায়ুক্তই যে কালি সিদ্ধান্ত লৈছে সেয়া কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন স্থানৰ পৰা মানুহ ইয়াত আহে বিভিন্ন কামৰ কাৰণে মানুহ আহে এই কাৰ্যালয়ৰ পৰা যদি গণসংক্ৰমণ আৰম্ভ হয় তেতিয়াহ'লে ভয়াৱহ অৱস্থা ধাৰণ কৰিব তাৰ কাৰণে কিন্তু উপায়ুক্তৰ এই তৎকালীন নিৰ্দেশে মানুহক কিছু সকাহ দিছে আৰু প্ৰতিজন ব্যক্তিক যেনেকৈ প্ৰশাসনে যি ব্যৱস্থা কৰিছে টেষ্টৰ কাৰণে সেই টেষ্টত যোগদান কৰা বা সহযোগ কৰিবলৈ কিন্তু জিলা প্ৰশাসনে বাৰম্বাৰ আহ্বান জনাই আহিছে ধন্যবাদ জ্যোতিময় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু ধুবুৰীত গণসংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ 48 ঘণ্টাৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ যে ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে ধুবুৰীৰ প্ৰত্যেকখন বজাৰৰ ব্যৱসায়ীসকলক এই ৰেপিড এণ্টিজেন কৰাৰ ক্ষেত্ৰত টেষ্ট কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ সমান্তৰালকৈ ধুবুৰীৰ বাসিন্দাসকলক এই টেষ্টলৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা হুজাইত গাড়ী চুৰৰ সন্ধানত লংকা আৰক্ষীৰ অভিযান নন্দপুৰত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰেমজিৎ সিং নামৰ এটা কুখ্যাত গাড়ী চোৰক উল্লেখযোগ্য যে 2019 চনত কাৰিখানাৰ পৰা ধৃত প্ৰেমজিতে এখন বলেৰো পিকআপ গাড়ী চুৰি কৰি 1.5 লাখ টকা ডিমাপুৰত বিক্ৰী কৰিছিল সেই ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছিল এই গাড়ী চোৰটো কুখ্যাত প্ৰেমজিৎ সিঙৰ ঘৰৰ পৰা পূৰ্বে উদ্ধাৰ কৰা হৈছিল কেইবাখনো চুৰি গাড়ী বহু কেইখন থানাত ৰুজু হৈ আছে গোচৰ মূৰৰ কামোৰণি সৃষ্টি কৰিছিল এই গভাইত কুখ্যাত গাড়ী চোৰটোৱে হুজাইত গাড়ী চোৰৰ সন্ধানত লংকা আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয় এই খণ্ডত আগবঢ়াইছোঁ আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ এক বিশেষ ৰিপৰ্ট লংকা আৰক্ষীয়ে গাড়ী চোৰৰ বিৰুদ্ধে এক সফল অভিযান চলাইছে কিয়নো হুজাই জিলাত গাড়ী চুৰি কৰি এক কণ্ট্ৰাক্ট চলোৱাৰ এটা কুখ্যাত গাড়ী চোৰক ইতিমধ্যে লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লংকা থানাত আৰু লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ লগত ইতিমধ্যে আমি কথা পাতিম যে কেনেদৰে তেওঁক এই কুখ্যাত গাড়ী চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কেনেদৰে কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ এইটো আমাৰ বিশেষ খবৰৰ ভিত্তিত আমি প্ৰেমজিৎ সিংহা বুলি এটা কুখ্যাত গাড়ী চোৰ তেওঁ যোৱা বছৰ 8/11/2019 তাৰিখে আমাৰ এই কাৰিখানাৰ পৰা এখন টাটা DI গাড়ী নতুন গাড়ী টাটা DI গাড়ী এখন তেওঁ ইয়াৰ পৰা লৈ গৈ তেওঁ ডিমাপুৰত এখন বিক্ৰী কৰি দিলে আৰু এই সংক্ৰান্তত সেইখিনি সময়ত এটা গোচৰ পঞ্জীয়ন হৈছিলে লংকা থানাত কিন্তু ইমান দিন তেওঁ পলাতক হৈ থকাৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ কৰিব পৰা নাছিলে আৰু শেহতীয়াকৈ বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই আমি যোৱা নিশা আমি হুজাই নন্দপুৰৰ পৰা উক্ত প্ৰেমজিৎ সিংহা নামৰ কুখ্যাত গাড়ী চোৰটোক আমি কৰায়ত্ব কৰিবলৈ সক্ষম কিবা চুৰি গাড়ী উদ্ধাৰ কৰিব চুৰি গাড়ীখন এতিয়ালৈকে উদ্ধাৰ হোৱা নাই আৰু তাক সোধা পোছা কৰাত সেই গাড়ীখন ডিমাপুৰত বেছি দিয়া বুলি কৈছে আমি এইখন গাড়ী উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম দেখা গৈছে হুজাই জিলাত বহুতো গাড়ী চোৰ হয় আৰু হয়তো এনেধৰণৰ লোকে এই গাড়ী চোৰ কৰি কণ্ট্ৰাক্ট চলাই আছিলে যে ইতিমধ্যে এই কুখ্যাত চোৰজনৰ বিৰুদ্ধে হুজাই থানাতো গোচৰ ৰুজু হৈ আছে তাতো ইতিমধ্যে এখন ভিতৰা ভিজা গাড়ী তেওঁ ঘৰৰ পৰাই উদ্ধাৰ হৈছে চুৰি গাড়ী আৰু বহুতো এনেধৰণৰ গোচৰ ৰুজু হৈ আছে অইনৰ ওপৰত গোচৰ ৰুজু হৈ আছে আৰু তেওঁ পলাই আছিলে কাৰণে তেওঁ ঘূৰিব পৰা নাছিলোঁ কালি আমি বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই নন্দপুৰৰ পৰা তেওঁক আমি কৰায়ত্ব কৰিছোঁ মানে আৰু সদস্য থাকিব পাৰে তেওঁৰ লগত এতিয়া সদস্য আছে তেওঁৰ লগত আৰু আমি ইণ্টাৰগেশ্যন কৰি আছোঁ আজি আমি তেওঁক ফৰৱাৰ্ড কৰি আমি ৰিমাণ্ডত লৈছোঁ আৰু ৰিমাণ্ড পিৰিয়ডত আমি তেওঁক আৰু ভালকৈ সোধপোছ কৰিম কৰি আমি চুৰি গাড়ী উদ্ধাৰ কৰিবলৈ মানে তেওঁলোকে ইয়াৰ পৰা কেনেদৰে গাড়ীখিনি লৈ যায় আৰু কিমান টকাত বিক্ৰী কৰে কিবা কৈছে নেকি তেওঁ এখন গাড়ীটো এখন দামী গাড়ী আছিলে নতুন গাড়ী প্ৰায় 8-9 লাখ টকীয়া গাড়ী তেওঁ বেচিছে তাত গৈ পেলাই এতিয়া আমাক দিয়া ষ্টেটমেণ্ট মতে তেওঁ 1.5 লাখ টকাত বেচিছে এখন নতুন গাড়ী তেওঁ 1.5 লাখ টকাত বেছি আহিছে ইয়াৰ পূৰ্বে বহুতো গাড়ী তেওঁ লৈ গৈছে চাগে কৈছে নেকি কিবা তেওঁ সোধপোছ কৰি আছোঁ তদন্তত ওলাব আৰু কাৰ কাৰ পৰা তেনেকৈ গাড়ী লৈ গৈছে তেওঁ কিমান তাৰিখত গাড়ীটো চুৰি কৰিছিলে এইটো 8/11/2019 ক'ত বিক্ৰী কৰিলে বুলি ক'লে এইটো ডিমাপুৰত বেচা বুলি কৈছে তাৰপিছৰ পৰা তেওঁ পলাতক হৈ আছে তাৰপিছৰ পলাতক হৈ আছে মানে লংকা থানাৰ গোচৰ ৰুজু হৈছে সেইকাৰণে লংকা থানাত এইখিনি সময়ত গোচৰ ৰুজু হৈ আছে মানে কিমান লংকা থানাৰ কেছ নম্বৰ 523/19 মানে 2019ৰ কেছৰ 2019ৰ কেছ মানে নিশ্চয়কৈ ইতিমধ্যে আমি এক কথা ক'ব লাগিব যিহেতু হুজাই জিলাত বহুতো এনেদৰে গাড়ী চুৰিৰ ঘটনা সংঘটিত হৈ আছে আৰু এনেধৰণৰ লোকে হুজাই জিলাত ট্ৰাকৰ সৃষ্টি কৰিছিলে গাড়ী চুৰি কৰি মহামাৰী কৰোনাই বিধ্বস্ত কৰিছে দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত কৰিছে সৰু বৰ সকলো ব্যৱসায়িক কৰোনাই মন্দাৱস্থা আনিলে ছপাশালৰ ব্যৱসায়লৈ
ৰাজ্যৰ বহু পৰিয়ালে জীৱন নিৰ্বাহ কৰি আহিছে একোটা ছপাশালক কেন্দ্ৰ কৰি অথচ এতিয়া ছপাশালৰ মেচিনে নুঘূৰে ছপাশালসমূহত শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈৰ এই সন্দৰ্ভত আগবঢ়াইছো এক বিশেষ ৰিপৰ্ট বিগত মাৰ্চ মাহৰ পৰা লকডাউন অব্যাহত থকাৰ খাতিৰত বহু ব্যৱসায়ীৰ অৱস্থা তথৈবচ হৈ পৰিছে সেইবিলাক ব্যৱসায়ৰ ভিতৰত অন্যতম এক ব্যৱসায় হৈছে ছপাশালৰ ব্যৱসায় ছপাশালবিলাকত এতিয়া মেচিন পৰ্যন্ত ঘূৰা নাই কাৰণ বিভিন্ন সভা সমিতি অনুষ্ঠান প্ৰতিষ্ঠান আদি যি কাম-কাজ এই কাম-কাজবিলাক ছপাশালত হয় নিমন্ত্ৰণী পত্ৰৰ পৰা স্মৃতি গ্ৰন্থলৈকে বিভিন্ন গ্ৰন্থৰ পৰা এই ছপাশালত ছপা হয় কিন্তু শেহতীয়াকৈ লকডাউনৰ খাতিৰত যেহেতু সমগ্ৰ দেশত সমগ্ৰ বিশ্বত লকডাউন অব্যাহত আছে জনসাধাৰণে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লগা হৈছে ফলস্বৰূপে ছপাশালবিলাকতো এতিয়া এক ভয়ংকৰ অৱস্থাই দেখা দিছে ইয়াৰ লগত জড়িত বিভিন্ন পৰিয়ালে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে মোৰ সৈতে এগৰাকী ছপাশালৰ স্বত্বাধিকাৰী আছে কি অৱস্থা হৈছে যে মাৰ্চ মাহৰ পৰা যিহেতু ছপাশালৰ মেচিন ঘূৰা নাই সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লগা হৈছে আৰু একে সময়তে কৰোনা ভাইৰাছৰ যি আতংক এই আতংকত মানুহ ওলাই অহা নাই সভা সমিতি বন্ধ হৈ পৰিছে কেই ধৰণে চলিছে আমাৰ মানে যোৱা মাৰ্চ মাহৰ পৰাই একেবাৰে অচলেই হৈ পৰিছে বুলিয়ে ক'ব পাৰি প্ৰেছৰ মেচিন আপোনাৰ একেবাৰে কামো নাই চলাও নাই আৰু 8-9জন মানুহ আপোনাৰ মানে তেওঁলোকৰ পৰিয়াল আছে এতিয়া মানে দৰমহা পাতিও দি থাকিবলগীয়া হৈছে কিন্তু মানে বিৰাট সন্মুখীন হৈছোঁ আমি বিৰাট অসুবিধা হৈছে আৰু অনুষ্ঠান প্ৰতিষ্ঠানবোৰতো একেবাৰে নোহোৱাই হ'ল এতিয়া মানে এইটোৱে ভাবিছোঁ যে যেনে তেনে কৰোনাটো অতি সোনকালে নাইকিয়া হওক মানুহ আকৌ আগৰ নিচিনা পৰিস্থিতি এটা ঘূৰি আহক সেইটোৱে কামনা কৰিছোঁ আৰু বৰ্তমান বিৰাট অসুবিধাতেই ভুগি আছোঁ আমি আপোনালোকৰ শিৱসাগৰত যথেষ্ট প্ৰেছ আছে এটা পৰিয়ালৰ প্ৰায় 10জন 15জন এনেকৈ মানুহ জড়িত হৈ আছে এই পৰিয়ালবিলাকৰ এইখিনি সময়ত কেনেধৰণে তেওঁলোকে পাৰ কৰিছে এতিয়া আপোনাৰ কি হৈছে দৰমহা নাই সেইটোৱে কামটোতো নায়েই এতিয়া আপোনাৰ আহিছে ধৰি লওক যি দুই এটা আগৰ থকা কাম আছিলে সেই দুই এটাই কৰি চলি আছে কিন্তু এতিয়া এই আৰু 10-15 দিনৰ পিছত সেইটোও নোহোৱা হ'ব যিটো পৰ্যায় পাইছেগৈ এতিয়া একোতো নতুন হোৱাই নাই আগৰ থকা কামবোৰেদি দুই এটা চলি আছে তেনেকৈ চলি আছে কিন্তু এতিয়া আৰু হয়তো আৰু এমাহৰ পিছত আৰু অত্যন্তই জটিল হৈ পৰিব আমাৰ কাৰণে নিশ্চয় ছপাশালৰ ব্যৱসায়ৰ যি মন্দাৱস্থা এই মন্দাৱস্থাত ছপাশালৰ স্বত্বাধিকাৰসকলেই নহয় ইয়াৰ লগত জড়িত সকলো পৰিয়ালৰ হাহাকাৰ এক অৱস্থাৰ সৃষ্টি হৈছে গতিকে নতুন চিন্তা কৰিবলগীয়া হৈছে হয়তো তেওঁলোকে বেলেগ কামলৈ ঢাপলি মেলিব লাগিব বেলেগ কাম বিচাৰিব লাগিব নহ'লে তেওঁলোকৰ পৰিয়াল নচলিব পেট প্ৰৱৰ্তাই জীয়াই থকাটোৱে মুস্কিল হৈ পৰিব সমাগত 15 আগষ্ট কৰোনা আৰু লকডাউনৰ মাজতে ৰাজ্যত চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি মহানগৰীত স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু কৰি তোলা হৈছে জজ খেলপথাৰ সুদীৰ্ঘ বছৰৰ মূৰত এইবাৰ পুনৰ জজ খেলপথাৰত অনুষ্ঠিত হ'ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী খানাপাৰাত অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ বাবে এইবেলি জজ খেলপথাৰলৈ স্থানান্তৰ কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী প্ৰস্তুতি বৰ্তমান আৰম্ভ হৈছে সমাগত স্বাধীনতা দিৱস উপলক্ষে কৰোনা আৰু লকডাউনৰ মাজতে ৰাজ্যত চলিছে এতিয়া স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰু খানাপাৰা পৰিৱৰ্তে এইবেলি জজ খেলপথাৰত চলিছে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ এইবেলি স্বাধীনতা দিৱস বহু বছৰৰ অন্তত পুনৰ এবাৰ জজ খেলপথাৰত আয়োজন কৰা হৈছে কিয়নো খানাপাৰাত অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত জয়ন্ত নিশ্চয়কৈ সমাগত যি স্বাধীনতা দিৱস মাজত পাঠক কেইটামান দিন তাৰ পাছতেই দেশবাসীয়ে যে স্বাধীনতা দিৱস পালন কৰিব আৰু যিহেতু ইতিমধ্যে আপুনি কৈছে যে দীৰ্ঘ সময়ৰ অন্তত দীৰ্ঘ বছৰৰ মূৰত এইবাৰ জজ ফিল্ডত পুনৰবাৰ আচলতে যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসৰ পেৰেড ইয়াত অনুষ্ঠিত হ'ব বিশেষকৈ খানাপাৰাত যিহেতু কোভিড কেয়াৰ চেণ্টাৰ অস্থায়ীভাৱে যি নিৰ্মাণ কৰা হৈছিল আৰু সেইবাবে তেওঁলোক তাৰ পৰিৱৰ্তে এইবাৰ জজ খেলপথাৰলৈ আনিব লগা হৈছে এই যি স্বাধীনতা দিৱস আৰু এইবাৰ কিছু ব্যতিক্ৰম হ'ব যিহেতু অনুষ্টুপীয়াকৈ আচলতে এই স্বাধীনতা দিৱসটি পালন কৰা হ'ব সমগ্ৰ আচলতে বিশ্বত যিহেতু কৰোনাৰ মহাত্ৰাস ব্যতিক্ৰম নহয় যিহেতু ৰাজ্যত বিশেষকৈ গুৱাহাটী মহানগৰীতো যি ধৰণৰ কৰোনাৰ যি সংক্ৰমণ সেই সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কেন্দ্ৰীয়ভাৱে যি স্বাধীনতা দিৱস পালন কৰা হয় ৰাজ্য চৰকাৰৰ উদ্যোগত গতিকে সেই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা প্ৰাক্ষণত আচলতে খানাপাৰাৰ পৰিৱৰ্তে যিহেতু এবাৰ জজ ফিল্ডত অনা হ'ব আৰু জজ ফিল্ডত মই ইতিমধ্যে কৈছোঁ অনুষ্টুপীয়াকৈ আচলতে এই আয়োজন কৰা হ'ব ইয়াৰ মই কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম অঞ্জন আছে যিহেতু মোৰ লগত আৰু ইতিমধ্যে ইয়াত সাজু কৰি তোলা হৈছে এই যি জজ খেলপথাৰ আৰু হয়তো সোমবাৰৰ পৰা আচলতে ইয়াত পেৰেডৰ যি অনুশীলন সেই অনুশীলন হ'ব সোমবাৰৰ পৰা 4টা দিন ইয়াত অনুশীলন হ'ব আৰু তাৰ পাছতেই
মুখ্যমন্ত্ৰীৰ উপস্থিতিত আচলতে শ্ৰী স্বাধীনতা দিৱসত যি পতাকা সেই পতাকা উত্তোলন কৰা হ'ব আৰু বিশেষকৈ এইবাৰ বহু ক্ষেত্ৰত বাধ্যবাধকতা থাকিব কাৰণ ৰাজ্য চৰকাৰৰ বহুকেইটা নিয়ম যি ধৰণৰ আচলতে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ আচলতে গাইডলাইন মতে আচলতে এই যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসটি পালন কৰা হ'ব বিশেষকৈ ইয়াত পূৰ্বে যি ধৰণৰ অনুষ্ঠান হয় যি ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হয় স্বাধীনতা দিৱসৰ সময়ত গতিকে সেই ধৰণৰ অনুষ্ঠান ইয়াত হয়তো এইবাৰ দেখা নাপাব ৰাইজে বা অসমবাসীয়ে সেয়ে কিছু ব্যতিক্ৰমী হ'ব সেইবুলি কৈছোঁ আৰু ইয়াত আগৰ যি ধৰণৰ লোকৰ সমাগম ঘটে বা যিসকল সাধাৰণ ৰাইজে আচলতে পেৰেড উপভোগ কৰিব আহিব পাৰে এই ক্ষেত্ৰত কিন্তু এইবাৰ বাধ্যবাধকতা যথেষ্ট থাকিব কাৰণ ইতিমধ্যে সেয়া প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে ঘোষণা কৰা নাই যদিও প্ৰায় স্পষ্ট হৈ পৰিছে যে বাধ্যবাধকতা যথেষ্ট থাকিব আৰু একেদৰে ইয়াৰ যি সামগ্ৰিক যদি মই পৰিৱেশো দেখাওঁ কাৰণ ইয়াত যথেষ্ট দীৰ্ঘ সময়ৰ মধ্যে যিহেতু ইয়াত আচলতে এই স্বাধীনতা দিৱস পালন কৰা হ'ব কাৰণ এই ক্ষেত্ৰত এই ফিল্ডখন যথেষ্ট আচলতে ইয়াত জংঘলময় পৰিৱেশ হৈ আছিল আৰু ইতিমধ্যে ইয়াত চাফা কৰি থকা দেখিবলৈ পাইছোঁ আৰু তাৰ পৰিৱৰ্তে মই যিহেতু কৈছোঁ যে এইবাৰ যিহেতু কিছু ব্যতিক্ৰম হ'ব গতিকে ইয়াত নিৰাপত্তা দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে এই মুহূৰ্তত গতিকে সেই দিশটো আচলতে ইয়াত চোৱা হ'ব যান মুখ্যমন্ত্ৰী তেওঁ নিজে আহি ইয়াত উপস্থিত হ'ব আৰু লগতে যিহেতু তেওঁ পতাকা উত্তোলন কৰিব আৰু ক্ষেত্ৰত যাতে ইয়াত কোনো ধৰণৰ ক্ৰুটি ৰৈ নাযায় ভুল ক্ৰুটি ৰৈ নাযায় তাত বিশেষকৈ ইয়াত অস্থায়ীভাৱে আচলতে আৰক্ষী কেম্প বহাই দিয়া হৈছে ইয়াত কোনো লোকৰ আচলতে বিনা যি আচলতে অনুজ্ঞাপত্ৰ অবিহনে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব এনেধৰণৰ বহু নীতি নিৰ্দেশনা ইয়াত আছে আৰু ইতিমধ্যে মই কৈ আছোঁ যে দুই এদিনতে হয়তো প্ৰশাসনৰ ফালৰ পৰা ইয়াত এই যি স্বাধীনতা দিৱসত কি ধৰণৰ নীতি নিৰ্দেশনা নতুন নিৰ্দেশনা দিব সেয়া সকলো স্পষ্ট কৰিব কাৰণ এইখিনিতে এটা কথা কৈ থওঁ যে এইবাৰ কিছু অনুষ্টুপীয়াকৈ আচলতে এই যি স্বাধীনতা দিৱস সেয়া পালন কৰা হৈছে আৰু বহু দীৰ্ঘ বছৰৰ মূৰত আচলতে জৰ্জ ফিল্ডত এইবাৰ আচলতে যি অসমবাসীয়ে যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস ইয়াত উপভোগ কৰিব পাৰিব হয় ভাস্কৰ অৰ্থাৎ সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত এইবাৰ উদযাপিত হ'ব স্বাধীনতা দিৱস যদি স্বাধীনতা দিৱস কিন্তু স্বাধীন চেতিয়া মনেৰে যেন এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰা নহ'ব কৰোনা ভাইৰাছৰ বিভীষিকাৰ বাবে পেৰেডৰ অনুশীলনৰ কথা আপুনি উল্লেখ কৰিছে পেৰেডৰ ক্ষেত্ৰতো কিছু ব্যতিক্ৰমী এইবাৰ হ'ব নিশ্চয়কৈ কিয়নো সামাজিক দূৰত্ব মানি চলিব লাগিব মুখত মাস্ক পৰিধান কৰি থাকিব লাগিব আটাইয়ে নিশ্চয় জয়ন্ত যিহেতু এবাৰ কিছু ব্যতিক্ৰম হ'ব স্বাভাৱিকতে আৰু সোমবাৰৰ পৰা আমি যিমানটো জানো সোমবাৰৰ পৰা ইয়াত পেৰেডৰ অনুশীলন কৰা হ'ব আৰু যিহেতু কোৱা হৈছে যিহেতু পেৰেডত বহুকেইটা বিভিন্ন বিভাগৰ লোক থাকে অসম আৰক্ষীৰ পৰা আৰম্ভ কৰি যি বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে NCCৰ কেডাৰসমূহ থাকে গতিকে সেইসমূহ আচলতে দীঘলীয়া এক পৰ্যায় থাকে বা দীঘলীয়াত শাৰী থাকে সেই কিন্তু এইবাৰ হয়তো সেয়াৰ যি তালিকা বা সেয়াৰ হয়তো হ্ৰাস পাব আৰু তাতকৈ যিটো ডাঙৰ বিষয় যিহেতু মাস্ক পৰিধানৰ পৰা আৰম্ভ কৰি সামাজিক দূৰত্বৰ বিষয়টো গতিকে আছে গতিকে এই মুহূৰ্তত আচলতে আমি স্পষ্টভাৱে ক'ব নোৱাৰিম যে প্ৰকৃতাৰ্থত এই যি পেৰেড সেই পেৰেড তেওঁলোকে কেনেদৰে উপভোগ কৰিব বা কেনেদৰে ইয়াত অনুষ্ঠান অনুষ্ঠিত কৰিব কাৰণ ইয়াত এই মুহূৰ্তলৈ কোনো ধৰণৰ সেই উচ্চ পৰ্যায়ৰ বিষয়া নাই আমি পৰৱৰ্তীখন আমি জানিবলৈ চেষ্টা কৰিম বা তেওঁলোকৰ সৈতে আমি কথা পাতিম যে তেওঁলোকে কেনেদৰে আচলতে এই যি পেৰেড সেই পেৰেড তেওঁলোকে কেনেকৈ অনুষ্ঠিত কৰিব কাৰণ আমি যিমান দূৰ জানো ইয়াত যেতিয়া আহিছিলোঁ তাত থকা যি বিষয়াৰ সৈতে আমি কথা পাতিছোঁ তেওঁলোকে যি জানিবলৈ দিছে হয়তো সোমবাৰৰ পৰা ইয়াত অনুশীলন আৰম্ভ হ'ব তাৰ পাছতে স্পষ্ট হৈ পৰিব যে কেনেদৰে তেওঁলোকে এই যি পেৰেড সেই পেৰেড আচলতে আৰম্ভ কৰে বা তেওঁলোকৰ পেৰেডৰ ইয়াত অনুশীলন কেনেদৰে আৰম্ভ কৰে আৰু এতিয়াও আচলতে একাংশই ক'ব বিচাৰে যে স্পষ্ট হোৱা নাই যে পেৰেড হ'ব নে নহয় গতিকে সেই সকলো বিষয়টো আমি এই মুহূৰ্তত কোৱাটো অসম্ভৱ আৰু যি নহওক আৰু এবাৰ অনুষ্টুপীয়াকৈ কিছু ব্যতিক্ৰমভাৱে আচলতে স্বাধীনতা দিৱসটি পালন কৰা হ'ব জয়ন্ত ধন্যবাদ ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনাক প্ৰথম সংবাদত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক ডিব্ৰুগড়ৰ এগৰাকী কৰোনা যোদ্ধাৰ জীৱন বচাবলৈ আগবাঢ়ি আহিল বহুজন AMCHত কৰ্মৰত বিজুৰাণী গগৈ নামৰ এগৰাকী নাৰ্ছৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছতেই চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল প্লাজমাৰ কিন্তু AMCHৰ লগতে JMCHত মজুত নাছিল প্লাজমা অৱশেষত ডিব্ৰুগড়ৰ চিকিৎসক ভাস্কৰ পাপুকন গগৈ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত গুৱাহাটীৰ পৰা প্লাজমা আনি চিকিৎসা প্ৰদান কৰা হয় নাৰ্ছগৰাকীৰ এই খণ্ডত অধিক আমাক জনাব ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত এগৰাকী কৰোনা যোদ্ধা এগৰাকী নাৰ্ছৰ কালি নিশা হঠাৎ তেখেতৰ প্ৰয়োজন হৈছিল প্লাজমাৰ কাৰণ তেখেত COVID-19 আক্ৰান্ত হৈছিল আৰু সেই প্লাজমা তেখেতক প্ৰদান কৰিবৰ বাবে তৎপৰ হৈছিল ডিব্ৰুগড় মাৰোৱাৰী যুৱ মঞ্চ লগতে ডিব্ৰুগড়ৰ এজন চিকিৎসক ডক্টৰ ভাস্কৰ পাপুকন গগৈ আৰু তাৰ লগতে বহুতো আৰু নিশা ভাগতে সেই প্লাজমা যিহেতু ডিব্ৰুগড়ত নাছিল লগতে যোৰহাট মেডিকেল কলেজত নাছিল গতিকে গুৱাহাটীৰ পৰা অনা হৈছিল আৰু পুৱা ভাগতে আজি সেই প্লাজমা আনি অসম চিকিৎসা মহাবিদ্যালয়ত পোৱা হৈছে আৰু অতি কম সময়ৰ ভিতৰতে সেই নাৰ্ছগৰাকীক এই প্লাজমা প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত মই দেখুৱাইছোঁ যিহেতু আগভাগ লৈছিল
আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, তেখেতক প্লাজমা দৰকাৰ হৈছিল আৰু যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ত নাছিল, গতিকে গুৱাহাটীৰ পৰা বহুতৰ সহযোগত এয়া অনোৱা হৈছে, কি ক'ব? সেইটো আমাৰ প্ৰথমতে ৰিকুৱেশ্যন আহিছিলে ইয়াত, যিহেতু আমাৰ ইয়াত নাছিলে সেইটো কাৰণে গুৱাহাটীলৈ ৰিকুৱেশ্যন পঠিওৱা হৈছে আৰু তাৰ পৰা অতিকে বহুত এটা ছিষ্টেমেটিক মেনাৰত আমি অনা হৈছে বস্তুটো, যাতে সময়মতে নাৰ্ছগৰাকীক দিয়া হয়। আৰু এতিয়া আমি গম পাইছোঁ প্লাজমা থেৰাপি ইজ ওৱান অফ দ্য প্ৰাইম মানে মেডিকেশ্যনটো যিহেতু একো নাই ক'ভিডৰ, এইটোৱে এটা এনেকৈ মানুহক বচোৱা হৈছে। চ' আই থিংক এইটো আমাৰ আছাম গভৰ্ণমেণ্টে বহুত ভাল কৰিছে কি আমি ইমান ছিষ্টেমেটিকলি এইটো কাম কৰিব পাৰিছোঁ। যোৱাকালি ৰাতি 8টা বজাত খবৰ পালোঁ যে আমাৰ বিজুৰাণী বাইদেউ তেখেতক প্লাজমাৰ প্ৰয়োজন। তো আমাৰ ইয়াত প্লাজমা ইতিমধ্যে শেষ হৈ গৈছিলে, যোৰহাট মেডিকেল কলেজতো শেষ হৈ গৈছিলে। তো গুৱাহাটী মেডিকেল কলেজত মোৰ বন্ধু আছে ডক্টৰ মহম্মদ আছে, তেখেতক খবৰ কৰিলোঁ, তেখেতে ক'লে যে বি পজিটিভ প্লাজমা আছে। তো তেতিয়া লগালগ কিন্তু এটা চেলেঞ্জ আহিলে যে ৰাতি কোনে আনিব প্লাজমা অনাটো হেৰি নহয়। তেতিয়া মই মাৰোৱাৰী যুৱ মঞ্চৰ পূৰ্বতীয় প্ৰান্তৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁলোকৰ ৰাহুল আগৰৱাল আৰু ৰবি সুৰেখা তেওঁলোকে নগাঁৱলৈকে লৈ আনিলে প্লাজমাটো। নগাঁৱৰ পৰা বিবেক তদী আৰু অশ্বিনী ভজংকা তেওঁলোকে আনিলে বোকাখাটলৈকে। বোকাখাটৰ পৰা মুকেশ পোদ্দাৰ আৰু সন্তোষ মোৰ তেওঁলোকে লৈ আনিলে যোৰহাটলৈকে। যোৰহাটৰ পৰা জ্যোতি সিংঘী আৰু প্ৰেম পাৰিক তেওঁলোকে লৈ আনিলে শিৱসাগৰলৈকে। মনীষ বেৰিয়া আৰু গৌতম বেৰিয়া এই দুজনে লৈ আনিলে মৰাণলৈকে, শিৱসাগৰৰ পৰা মৰাণলৈকে লৈ আনিলে। আৰু মৰাণৰ পৰা সুবীৰ কেজৰিৱাল, অৰ্জুন হাজৰিকা আৰু তেওঁলোকক মই সহযোগ কৰোঁ। আহি এতিয়া বৰ্তমান এই পুৱাবেলা 7:10 প্লাজমাটো বাইদেউক প্ৰদান কৰিছোঁ। অতি সোনকালে তেওঁ প্লাজমাটো পাব আৰু আমি আশা ৰাখিছোঁ তেওঁ যে আশু আৰোগ্য হয়। নিশ্চয় এইদৰে এতিয়া যি কৰোণা যোদ্ধা আছে, যিসকলে কৰোণাৰ ৰোগীসকলৰ লগত শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত দিনে ৰাতিয়ে লাগি আছে, এতিয়া তেনে এগৰাকী যিহেতু নাৰ্ছ ক'ভিড-19 আক্ৰান্ত হৈছিলে আৰু সেইগৰাকী নাৰ্ছক ইতিমধ্যে জীৱন ৰক্ষা কৰিবৰ বাবে এইদৰে এতিয়া বহু লোক আগবাঢ়ি আহিছে আৰু নিশা ভাগতে গুৱাহাটীৰ পৰা ইতিমধ্যে জনাইছেই বহুজনে যে কেনেদৰে প্লাজমা আনি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত পোৱা হৈছে। আৰু আশা কৰিছোঁ আমি এইগৰাকী নাৰ্ছ যিগৰাকীয়ে দিনে ৰাতিয়ে ক'ভিড-19 যিসকল ৰোগীক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে লাগি আছিল, আমি আশা কৰিছোঁ তেখেত অতি সোনকালে আৰোগ্য হৈ উঠক। কৰোনা ভাইৰাছৰ গণ সংক্ৰমণৰ দিশে টংলা চহৰ। ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকৰ টংলা শাখা, ধনৰাজ হোটেল, পালিকা হোটেল, সৰগম ইলেক্ট্ৰনিক্সৰ পাছত কণ্টেইনমেণ্ট জোনত পৰিণত হ'ল সাহিত্য একাডেমী বঁটা প্ৰাপক ৰীতা বড়োৰ ঘৰ। কোকৰাঝাৰত ITIত অধ্যয়নৰত ৰীতা বড়োৰ ভতিজা কৰোনাত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁৰ ঘৰখন কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হয়। বৰ্তমান তেওঁৰ ভতিজা সোণাই অস্থায়ী কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। টংলাৰ কোভিড পৰিস্থিতিক লৈ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক বিশেষ ৰিপৰ্ট এই মুহূৰ্তত আমি আগবঢ়াইছোঁ। একাডেমী বঁটা প্ৰাপক 2017 চনৰ ৰীতা বড়োৰ ঘৰ এতিয়া কণ্টেইনমেণ্ট জোনত হৈছে আৰু সেই কণ্টেইনমেণ্ট তেওঁৰ যি ভতিজা আছিলে সেই ভতিজা যে তেওঁ কৰোনাত আক্ৰান্ত হ'ল। আক্ৰান্ত হোৱাৰ পিছতে জালুকবাৰীস্থিত তেওঁৰ বাসগৃহত আজি এই কণ্টেইনমেণ্ট জোন পৰিণত হৈছে। তেওঁলোকৰ ঘৰৰ মানুহ ক'তো ওলাব নোৱাৰে। মোৰ লগত এই মুহূৰ্তত ৰীতা বড়ো বাইদেউ আছে, তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে কেনেকৈ কণ্টেইনমেণ্ট জোন হ'ল বা তেওঁৰ ভতিজা কেনেকৈ আক্ৰান্ত হ'ল। বাইদেউ, আপোনাৰ ভতিজা কেনেকৈ আক্ৰান্ত হ'ল? সি কেনেকুৱা আক্ৰান্ত হ'ল আমি এতিয়া মানে ভাবিবই নোৱাৰিলোঁ। আমি খুব সাৱধানে থাকোঁ, বাহিৰত গ'লেও ভিতৰত সোমালে আমি কাপোৰ কানি চেঞ্জ কৰোঁ, গা পা ধুওঁ আৰু তেনেকুৱা বাহিৰত মানে নোলায়ে, একেবাৰে ভিতৰতে থাকে। আমি সন্দেহ কৰিছোঁ কোকৰাঝাৰৰ ডাইৰেক্টৰ অফিচত গৈছিলে, মানে স্কলাৰশ্বিপ এটা পাইছে, সেইটো আনিবলৈ। আমাৰ ল'ৰাটো স্কলাৰশ্বিপ পাইছে, NITত পঢ়ে ল'ৰাটো, এই স্কলাৰশ্বিপটো আনিব গৈছিলে তাৰমানে। তাৰপিছত আৰু বেংকত গৈছিলে, তাৰপিছত অহাৰ নেক্সট ডে ATMত গৈছিলে। সেই দুটাতে মই সন্দেহ কৰিছোঁ তাৰমানে। আৰু তেনেকুৱাটো দেখিবলৈ পোৱা নাই কেনেকুৱা ধৰণৰ হ'ল। ইমান সাৱধানতা পালন কৰিও মানে এনেকুৱা সংক্ৰমণ হ'ল। সেইকাৰণে মই ভাবোঁ ভিতৰে ভিতৰে ক'ৰবাত মানে এনেকুৱা আমাৰ মাজত কিছুমান গম নোপোৱাকৈ সংক্ৰমণবিলাক চলি আছে। বাইদেউ, কি ক'ব যে যি ওদালগুৰি জিলাত মানে প্ৰতিদিনে বাঢ়ি আছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা আৰু কিছু কিছু মানুহে দেখিছোঁ আমি তেওঁলোকে মাস্ক পৰিধান নকৰে, তেওঁলোকে যেনি তেনি ঘূৰি ফুৰে বা কোনো সজাগতাৰ অভাৱ হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই সেইটো কওঁ সকলোৱে মাস্ক পৰিধান কৰিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চিং মানিব লাগে। কিন্তু আমাৰ টংলাত একদম বিশেষকৈ আমি মাস্ক পৰিধান দেখিবলৈ নাপাওঁ। আৰু মাস্ক পৰিধান দেখিলেও মানে চবেই প্ৰপাৰলি মাস্কবিলাক পৰিধান নকৰে, জাষ্ট পৰিধান কৰিব লাগে সেইটো কাৰণে পৰিধান কৰে। হয় হয়,
মই নিজে দেখোঁ দোকানত গ'লে বা আমি কলেজত কেতিয়াবা বাহিৰত গ'লে একেবাৰে মানে মাস্কবিলাক প্ৰপাৰলি পৰিধান নকৰে, পুলিচক ভয় কৰি কেতিয়াবা পৰিধান কৰে তেনেকুৱা। আৰু দোকানবিলাক খুব মানে খোলা দিলে সেইটো কাৰণে বহুত মানুহবিলাক ভিৰ বাঢ়ি গ'ল। বজাৰ চলি থাকে, ডেইলি বজাৰ চলি থাকে, ডেইলি ইয়াতে বজাৰ আমাৰ এতিয়া সাপ্তাহিক বজাৰো চলি থাকে, সেইবিলাকতো বহুত মানুহ ভিৰ, বিৰাট মানুহ ভিৰ, সেইবিলাকৰ পৰাও আমি মানে সংক্ৰমণটো হোৱা বুলি আকৌ। আপোনাৰ ভতিজা বৰ্তমান ক'ত আছে আৰু কি পঢ়ি আছে? ল'ৰাটো এনে কোকৰাঝাৰতে সি ITI তাক মানে মই পঢ়ুৱাই আছোঁ, ITI পঢ়ি আছে এতিয়া ফাইনেল ইয়াৰ। তাৰপিছত এতিয়া ঘৰত তেতিয়াই ঘৰত আহিছে যেতিয়া মানে লকডাউন দিছে তেতিয়াই ঘৰত। এতিয়া ওদালগুৰি সোণাই NDB যিটো NDB কেম্প তাতে ক'ভিড কেয়াৰ চেণ্টাৰ তালৈ লৈ গ'ল। বৰ্তমান অৱস্থা কেনেকুৱা? বৰ্তমান অৱস্থা সুস্থিৰ বুলি জনাইছে আমাক, মই ফোন কৰি আছোঁ। তেওঁ ওদালগুৰি জিলাবাসীৰ লগতে সকলোকে আহ্বান জনাইছে যে সকলোৱে মাস্ক পৰিধান কৰক আৰু সময় দূৰত্ব বজাই ৰাখক, আৰু সকলোৱে যদি গাটো বেয়া লাগে সকলোৱে টেষ্ট কৰক, আৰু তেওঁ এই আহ্বান জনাইছে, আৰু সকলোৱে যাতে সুস্থ হৈ থাকক তাকে তেওঁ কামনা কৰিছে। এক নৃশংস আৰু অমানৱীয় কাণ্ডই জোকাৰি গ'ল শিলচৰ। প্ৰথমে চুপাৰি দি 5-মহীয়া শিশুক অপহৰণ আৰু তাৰ পিছতে হত্যা কৰি পুতি থলে দলঙৰ তলত। অপহৰণ কাণ্ডৰ 48 ঘণ্টাৰ পিছত গাঁত খান্দি উলিওৱা হ'ল দেৱ শিশুটিৰ মৃতদেহ। পাঁচমহীয়া শিশুৰ হত্যাক লৈ উত্তপ্ত সোণাই কাজিৰহৰ। লোকে অৱৰোধ কৰিলে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন আৰক্ষী CRPFৰ বিশাল বাহিনী। দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ ৰাইজৰ। ঘটনাৰ আঁৰত এক অমানৱীয় ঘটনা। অপহৰণৰ দুদিনৰ পিছত গাঁত খান্দি উদ্ধাৰ অপহৃত এটি 5-মহীয়া দেৱ শিশুক। এটি 5-মহীয়া শিশুক অপহৰণ কৰি হত্যা। এটি শিশু হত্যাত জড়িত পেছাদাৰী শিশু অপহৰণকাৰী। 5-মহীয়া কণমানিটিক হত্যাৰ বাবে 2 লাখ টাকা সুপারি দিছিল পেছাদাৰী শিশু অপহৰণকাৰীক। আমরা আজকে এইখানে একটা রাস্তা লোকাল পাবলিককে ব্লক করছিল যে ডিমান্ড এই যারা ঘটনাকারী এরারে উপযুক্ত একটা ফাঁসি দেওয়া হয় বলিয়া আমরা একটা আজকে দাবি জানাইছি। এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে গ্ৰেপ্তাৰ হোৱা ঘটনাৰে জড়িত 3 অভিযুক্তক আৰক্ষীয়ে কৰা জেৰাত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেওয়ায়ন বাগানৰ ৰাজীৱ সাহা, লক্ষীপুৰ বিন্নাকান্দিৰ মনদীপ ৰয় আৰু সোণাইৰ মতিনগৰৰ বাউৰী পদবীৰ এজন লোকক। ধৃত ৰাজীৱ সাহা এটা পেছাদাৰী শিশু অপহৰণকাৰী। ইয়াৰ পূৰ্বে ৰাজীৱ সাহা জড়িত আছিল 2টাকৈ অপহৰণ কাণ্ডৰে। 2 লাখ টকাৰ বিনিময়ত কাজিৰহৰৰ 5-মহীয়া কণমানিটিক অপহৰণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। কালপ্রিটকে ধরা হয়েছে, তাহলে আমরা ফাঁসি চাই, আর তার সঙ্গে অন্য কারো যদি জড়িত থাকে তাদের ধরে প্রতিশোধ ধরার ব্যবস্থা করার জন্য আমরা সোনাই প্রশাসনকে অনুরোধ জানাচ্ছি, এবং তাকে ধরে উপযুক্ত শাস্তি দেওয়া, ভবিষ্যতে এরকম আর ঘটনা না ঘটে এরকম আমরা সবাই দাবি জানাইছি। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে। কাজিদোরে যে ইনসিডেন্টটা হয়েছে এটা অত্যন্ত দুঃখের ব্যাপার, এবং মাননীয় মুখ্যমন্ত্রী আসামের গৃহমন্ত্রীও, ওনাকে আমি সকালে ফোন করেছিলাম, উনি এক্ষুনি আমাকে কল ব্যাক করেছেন। আমি CID ইনকোয়ারির ডিমান্ড দিয়েছি, এবং আমরা দেখতে পাচ্ছি যে অনেকগুলা কিডন্যাপিং কেস কাছাড়ে হচ্ছে কিন্তু সমাধান হচ্ছে না। এতিয়াও পোহৰলৈ অহা নাই এই অপহৰণ তথা হত্যাৰ আঁৰৰ মূল খলনায়ক কোনে 2 লাখ টকাৰে দিছিল হত্যাৰ সুপাৰি। সমগ্ৰ ঘটনাৰ আঁৰত অধিক ৰহস্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাই দলং নাহে এম্বুলেন্স, সেয়েহে টুলুঙা নাৱেৰে ভৰা নৈ পাৰ কৰাইছে এটা মৃতদেহ। টুলুঙা নাৱত মৃতদেহ কঢ়িয়াই কান্দোনত ভাগি পৰিছে আত্মীয়। কিন্তু ক'ত এই হৃদয় বিদাৰক ঘটনা? এক হৃদয় বিদাৰক দৃশ্য।
এখন টুলুঙা নাৱেৰে কাষত এটা মৃতদেহ লৈ পাৰ হৈছে কেইজনমান লোক। আপোনজনক হেৰুৱাই হিয়া ধাকুৰি কান্দিছে মৃতদেহৰ লগতে অহা মহিলাকেইগৰাকীয়ে। এই দৃশ্য গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ টেঙানী আলিচিঙাৰ। ভৰ বাৰিষা এটা মৃতদেহ লৈ এইদৰে এখন টুলুঙা নাৱেৰে ধনশিৰি নদী পাৰ হৈছে এইসকল লোক। মৃত লোকজন টেঙানী অঞ্চলৰ নিকৰি মাজদলপা গাঁৱৰ নিবাসী ৩৮ বছৰীয়া ঠগিৰাম বড়ি। দুদিন ধৰি জ্বৰ, কাহ আৰু পেট বিষত ভুগি আছিল ঠগিৰাম বড়ি। বৃহস্পতিবাৰে পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে নিছিল গোলাঘাটলৈ। চিকিৎসাৰন্তত ঘৰলৈ ঘূৰাই অনাৰ পিছতেই আকৌ অসুস্থ হৈ পৰাত 108 সেৱাৰ যোগেদি ঠগিৰামক হাস্পতাল নিয়াৰ চেষ্টা চলায় পৰিয়ালটোৱে। কিন্তু পথছোৱাত ধনশিৰি নদীৰ বুকুত দলং নথকাত আলিচিকা পাৰঘাটৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ ৰোগীগৰাকীক আনিবলৈ কয় 108 কৰ্তৃপক্ষই। এখন টুলুঙা নাৱেদি ধনশিৰি নদী পাৰ কৰি 108 সেৱাৰ বাবে অপেক্ষা কৰি থাকোঁতেই 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই চটফটাই কৰুণভাৱে মৃত্যুক সাৱটি লয় হতভুগীয়া ঠগিৰাম বড়িয়ে। 39 নং ৰাষ্ট্ৰীয় ঘাইপথত কাষতে আচলতে 108ৰ কাৰণে অপেক্ষা কৰি থাকোঁতেই পাৰঘাটৰ দাঁতি কাষৰতে আচলতে চটফটাই ঠগিৰাম বড়ি পুনৰবাৰ মৃত্যু আঁকোৱালি লৈছে। সেয়ে আমাৰ অকল ঠগিৰাম বড়িয়ে নহয়, ঠগিৰাম বড়িৰ দৰে আগতো বহুত ব্যক্তি আচলতে কৰুণভাৱে চটফটাই এই আলিচিকা পাৰঘাটত মৃত্যু হৈছে। এখন দলঙৰ অভাৱতেই ঘটিল এই হৃদয় বিদাৰক ঘটনা। স্থানীয় বিধায়িকা ৰোজলিনা তিৰ্কীয়ে বহুবাৰ প্ৰতিশ্ৰুতি দিছিল এখন দলং নিৰ্মাণ কৰাৰ। প্ৰতিশ্ৰুতি হৈ ৰ'ল, কিন্তু দলং নহ'ল, যাৰ কুপৰিণতি ভোগ কৰি আহিছে ঠগিৰাম বড়িৰ দৰে লোকসকলে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম, নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ হেডলাইন আগবঢ়াইছে